সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলোৱে ভালে আছে আৰু বৰ্তমান মই ভালে আছো। বন্ধু বান্ধৱীসকল, আপোনালোকে আপোনাৰ অঞ্চলৰ পৰাই নিজৰ ঘৰত থাকি খুব কম টকা ইনভেষ্ট কৰি আপোনালোকে প্ৰতি মাহে 10,000 পৰা 15,000 টকা উপাৰ্জন কৰিব বিচাৰিছে নেকি? মই আজি আপোনালোকক এনেকুৱা এটা কোম্পানীৰ বিষয়ে জনাম যিটো কোম্পানীৰ সৈতে জড়িত হৈ বহু লোকে প্ৰতি মাহে 10,000 পৰা 15,000 টকা ইনকাম কৰিব পাৰিছে, তাকো নিজৰ ঘৰত থাকি নিজৰ অঞ্চলৰ পৰাই। গতিকে আহক আগৰ কথাখিনি ধুনীয়াকৈ আপোনালোকৰ লগত আজি মই আলোচনা কৰিম। নমস্কাৰ, মই ধৰিত্ৰী লোহাৰ, আদিবাসী মেটিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ ফাউণ্ডাৰ ডাইৰেক্টৰ। বন্ধু বান্ধৱীসকল, প্ৰথম কথাটো হৈছে আদিবাসী মেটিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৱে বহু সময়ত বিভিন্ন ধৰণৰ ব্যৱসায়ৰ লগত জড়িত থকা ভিডিঅ' কণ্টেণ্টবোৰ প্ৰস্তুত কৰে। যেনে আপুনি খুব কম টকা ইনভেষ্ট কৰি আপুনি ব্যৱসায় এটা কেনেকৈ আৰম্ভণি কৰিব পাৰিব, কোনবোৰ ব্যৱসায় আপুনি নিজৰ ঘৰত থাকি আৰম্ভণি কৰিব পাৰিব, ব্যৱসায় এটা আৰম্ভণি কৰিবলৈ হ'লে আপোনাৰ হাতত কিমানকৈ টকাৰ প্ৰয়োজন হ'ব, ব্যৱসায়টো আৰম্ভণি কৰাৰ আগত আপুনি প্ৰশিক্ষণ ক'ৰ পৰা কেনেকৈ ল'ব, প্ৰশিক্ষণ লোৱাৰ পিছত আপুনি এই কোম্পানীটোৰ পৰা কি কি লাভ কৰিব, যদি আপুনি ব্যৱসায়টো ঘৰত থাকি আৰম্ভণি কৰিব বিচাৰিছে কিমান টকা আপুনি ইনভেষ্ট কৰি ব্যৱসায়টো আৰম্ভণি কৰিব, লগতে যি ব্যৱসায়টোত যি ব্যৱহৃত সামগ্ৰীসমূহ থাকে সেই সামগ্ৰীসমূহ আপোনালোকে ক'ৰ পৰা কেনেকৈ ল'ব, এই সকলোখিনি কথা মই আজি আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি জনাই দিম। আমাৰ এই আদিবাসী মেটিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৱে বহু সময়ত বিভিন্ন অঞ্চলবোৰত ৱৰ্কশ্বপবোৰ পাতে আৰু তাত আপোনালোকক 3টা বিষয়ত ধুনীয়াকৈ গাইড কৰি দিয়ে। প্ৰথম কথাটো হৈছে আপুনি যেতিয়া ব্যৱসায় এটা প্ৰথমবাৰৰ বাবে আৰম্ভণি কৰিব, ব্যৱসায়টো আৰম্ভণি কৰাৰ লগতে ব্যৱসায়টোৰ প্ৰতি আপোনাৰ নলেজ থকাৰ লগতে ব্যৱসায় এটা কৰিলে আমাৰ কি কি ডকুমেণ্টেশ্যনৰ ৰিকুৱাৰ্ড হয়, কি কি ডকুমেণ্টছ আপোনাক প্ৰয়োজন হ'ব, সেইখিনি আপোনালোকক ধুনীয়াকৈ গাইড কৰি দিয়ে। প্ৰথম পাৰ্টটো হৈছে আপোনাৰ ডকুমেণ্টেশ্যনৰ ক্ষেত্ৰত আপোনাক ব্যৱসায় এটা আৰম্ভণি কৰিবলৈ হ'লে কি কি ডকুমেণ্টছৰ প্ৰয়োজন হয়, কি কি ডকুমেণ্টছ আপুনি ৰেডি কৰিব, কি কি ডকুমেণ্টছ আপোনাৰ লগা হ'ব, সেইখিনিৰ ওপৰত আপোনাক ধুনীয়াকৈ গাইড কৰি দিয়া হয়। আৰু দ্বিতীয় পাৰ্টটো হৈছে আপোনাৰ প্ৰডাক্ট মেকিঙৰ ক্ষেত্ৰত। যিহেতু আপুনি ব্যৱসায় এটা আৰম্ভণি কৰিব, ব্যৱসায়টো আৰম্ভণি কৰিলে তাত যি ব্যৱহৃত সামগ্ৰীসমূহ থাকে সেই সামগ্ৰীখিনি লৈ আপুনি তাক বনাব লাগিব, নহয় মেকিং কৰিব লাগিব। মেকিং কৰাৰ তাৰ কিছু প্ৰচেছ থাকে, আপুনি হাই কোৱালিটিৰ বনাব নে আপুনি মিডিয়াম কোৱালিটিৰ নে ল' কোৱালিটিৰ নে আপুনি এক্সপৰ্ট কোৱালিটিৰ, এই ধৰণৰ প্ৰডাক্ট আপুনি মেকিং কৰিব, তাৰ ওপৰত ধুনীয়াকৈ গাইড কৰি দিয়া হয়। আৰু শেষৰ পাৰ্টটো অৰ্থাৎ তৃতীয় পাৰ্টটো আপোনালোকক ধুনীয়াকৈ গাইড কৰি দিয়া যায় প্ৰডাক্ট মাৰ্কেটিঙৰ ক্ষেত্ৰত। যিহেতু আপুনি প্ৰডাক্ট এটা মেকিং কৰিব, মেকিং কৰাৰ পিছত আপুনি তাক মাৰ্কেটিং কৰিব লাগিব। আপুনি মাৰ্কেটিং কৰিবলৈ হ'লে আপুনি ক'ত মাৰ্কেটিং কৰিব, আপুনি দোকানত দিব নে আপুনি হ'লচেলত দিব নে আপুনি সাপ্তাহিক বজাৰত দিব নে আপুনি মাৰ্কেটত দিব, ক'ত কেনেকৈ আপুনি চেল কৰিব, তাৰ বিষয়েও ধুনীয়াকৈ আপোনালোকক গাইড কৰি দিয়া যায়। গতিকে বন্ধু বান্ধৱীসকল, এই কোম্পানীটোৱে বহু সময়ত বহু লোকক এই ধৰণৰ ব্যৱসায়ৰ সৈতে জড়িত কৰাই তেওঁলোকক স্বাৱলম্বী কৰি তুলিছে। আমাৰ এই আদিবাসী মেটিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৱে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ব্যৱসায়ৰ লগত জড়িত থকা ভিডিঅ'বোৰ প্ৰস্তুত কৰি দিয়ে আৰু সেইবোৰ আপোনালোকক ইউটিউব, ইনষ্টাগ্ৰামলৈ শ্বেয়াৰ কৰি দিয়ে, যাতে আপোনালোকে সেইবোৰ লাইফ টাইমৰ কাৰণে এক্সেছ কৰিব পাৰিব। যেনে আপুনি ধূপকাঠিৰ উদ্যোগ কেনেকৈ আৰম্ভণি কৰিব, ধূপকাঠিৰ ব্যৱসায় আপুনি কেনেকৈ আৰম্ভণি কৰিব পাৰিব, টয়লেট ক্লিনাৰৰ ব্যৱসায় আপুনি কেনেকৈ আৰম্ভণি কৰিব পাৰিব, ডিছৱাশ্বাৰৰ ব্যৱসায় আপুনি কেনেকৈ আৰম্ভণি কৰিব পাৰিব, ফেনাইলৰ ব্যৱসায় আপুনি কেনেকৈ আৰম্ভণি কৰিব পাৰিব, লগতে আপুনি মাছৰুমৰ খেতি আপুনি কেনেকৈ আৰম্ভণি কৰিব পাৰিব। এই ধৰণৰ বিষয়বোৰৰ ওপৰত কিছু ভিডিঅ' কণ্টেণ্টবোৰ প্ৰস্তুত কৰা যায়। যদিহে আপুনি এই ধৰণৰ ভিডিঅ' কণ্টেণ্টবোৰ চাব বিচাৰিছে তেন্তে আমাৰ আগৰ ভিডিঅ'সমূহ চাব, আপোনালোকে নিশ্চয় তেতিয়া বুজি পাব। আৰু এই ধৰণৰ ব্যৱসায়বোৰ যেতিয়া আপুনি প্ৰথমবাৰৰ বাবে আৰম্ভণি কৰিব, আপুনি আৰম্ভণি কৰাৰ আগতে আমাৰ পৰা অৰ্থাৎ আদিবাসী মেটিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ পৰা প্ৰশিক্ষণ ল'ব পাৰিব। যিহেতু আমাৰ বৰ্তমান অনলাইন প্ৰশিক্ষণ দি থকা হৈছে, গতিকে নিশ্চিত ৰূপত আপোনালোকে আমাৰ পৰা প্ৰশিক্ষণ ল'ব পাৰিব। আৰু প্ৰশিক্ষণ দিয়াৰ কাৰণে মাত্ৰ আমি আপোনালোকৰ পৰা 500 টকা এটা চাৰ্জ লওঁ। আৰু প্ৰশিক্ষণ লোৱাৰ পিছত আপোনালোকে আমাৰ পৰা অৰ্থাৎ আমাৰ এই আদিবাসী মেটিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ পৰা লাভ কৰিব প্ৰজেক্ট ৰিপৰ্ট, প্ৰজেক্ট কোটেশ্যন, লগতে আপুনি লাভ কৰিব প্ৰমাণ পত্ৰ অৰ্থাৎ চাৰ্টিফিকেট। আৰু এই ধৰণৰ ব্যৱসায় যেতিয়া আপুনি আৰম্ভণি কৰিব,
আৰু এই ব্যৱসায়বোৰত যিসমূহ ব্যৱহৃত সামগ্ৰী থাকে সেই সকলোখিনি সামগ্ৰী আপোনালোকে আমাৰ আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ পৰা বাই কৰিব পাৰিব। যদি আপুনি দূৰৰ হয় আৰু যদি আপুনি ভাবিছে যে মই ধূপৰ ব্যৱসায়টো ঘৰতে আৰম্ভণি কৰিম বা ফেনালৰ ব্যৱসায়টো মই আৰম্ভণি কৰিম, তেতিয়াহ'লে নিশ্চিত ৰূপত আপুনি ব্যৱসায়টো আৰম্ভণি কৰিব পাৰিব। আপোনাৰ কিবা প্ৰব্লেম হয় বা আপোনাৰ অসুবিধা হয় যদি আপুনি আহিব নোৱাৰে আমাৰ অফিচলৈ, তেতিয়াও আপুনি আপোনাৰ যি পোষ্টেল এড্ৰেছ আপুনি সেই এড্ৰেছটো আমাক শুদ্ধকৈ যদি দি দিয়ে, তেতিয়াহ'লে আমি আপোনাৰ যি অৰ্ডাৰসমূহ থাকিব সেই অৰ্ডাৰসমূহ আমি আপোনালোকৰ সেই পোষ্টেল এড্ৰেছলৈ পঠিয়াই দিবলৈ চেষ্টা কৰোঁ। গতিকে নিশ্চিত ৰূপত বন্ধু বান্ধৱীসকল আপোনালোকে ঘৰতে খুব কম টকা ইনভেষ্ট কৰি এই ধৰণৰ ব্যৱসায়বোৰ আৰম্ভণি কৰক আৰু আপোনালোকে প্ৰতি মাহে 10,000 পৰা 15,000 টকা উপাৰ্জন কৰক। এই ধৰণৰ ব্যৱসায়বোৰ আৰম্ভণি কৰিবলৈ হ'লে মাত্ৰ আপোনালোকক 8,000 পৰা 10,000 ভিতৰত আপুনি ইনভেষ্ট কৰি এই ধৰণৰ ব্যৱসায়বোৰ ঘৰতে আৰম্ভণি কৰিব পাৰিব। আৰু এই ধৰণৰ ব্যৱসায়বোৰ খুব বেছি ইজি হয় আৰু তাত যি ব্যৱহৃত সামগ্ৰীসমূহ থাকে সেই সামগ্ৰীসমূহো আপোনালোকক খুব বেছি প্ৰয়োজন নহয়। আপুনি অকণকে ধুনীয়াকৈ কৰি যাব পাৰিব আৰু যেতিয়া ব্যৱসায়টোৰ প্ৰতি আপোনাৰ নলেজ আহিব বা যেতিয়া আপুনি ব্যৱসায়টো ভালকৈ বুজি উঠিব, কৰিব পাৰিব, তেতিয়া আপুনি তাক লাহে লাহেকৈ ষ্টেপকৈ কৰি আকৌ তাক আপুনি গ্ৰ' কৰিব পাৰিব পিছলৈকে। গতিকে নিশ্চিত ৰূপত এই ধৰণৰ ব্যৱসায়বোৰ আপোনালোকে ঘৰতে আৰম্ভণি কৰক, একো খুব কম টকা ইনভেষ্ট কৰি নিজৰ অঞ্চলৰ পৰাই নিজৰ ঘৰত থাকি, আৰু যিমান পাৰোঁ আমি আপোনালোকক গাইড কৰিবলৈ চেষ্টা কৰিম। আৰু আমাৰ অফিচ হোৱাটছআপ নাম্বাৰটো হৈছে 6003212645। যদিহে এই ধৰণৰ ব্যৱসায় আপোনালোকে কৰিব বিচাৰিছে বা এই ধৰণৰ ব্যৱসায়বোৰৰ বিষয়ে আপোনালোকে জানিব বিচাৰিছে বা প্ৰশিক্ষণ ল'ব বিচাৰিছে বা ব্যৱহৃত যিসমূহ সামগ্ৰী সেই সামগ্ৰীসমূহ আপোনালোকে অৰ্ডাৰ কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে আমাক মই কোৱা সেই নাম্বাৰটোত আপোনালোকে মোক হোৱাটছআপ কৰিব আৰু নাম্বাৰটো মই ডেছক্ৰিপশ্যনত দি থৈ দিম। আৰু যদি কিবা প্ৰশ্ন থাকে আমাক হোৱাটছআপ কৰি আপোনালোকে সুধিব পাৰে। আৰু আশা থাকিল যে মোৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ নিশ্চয় কিবা এটা লাভালাভ হ'ব বুলি। পুনৰ লগ পাম অন্য এটি ব্যৱসায়ৰ লগত জড়িত থকা নেক্সট ভিডিঅ'ত। ধন্যবাদ।